কি খবৰ সকলোৱে ভালনে? মোৰ বাৰু ভালে। মই আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আঙুলি পিঠা ৰেচিপি। তাকে আহকচোন এতিয়া চাব। আৰু লগতে আজি প্ৰথমেই মই সকলো শিক্ষকসকললৈ মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ বহুত বহুত শুভকামনা থাকিল। সকলোৰে জীৱনত যেন মংগল হয় তাৰে কামনা কৰি আজি মই ভিডিঅ'টোলৈ আগবাঢ়ি আহিছোঁ। আৰু আমাৰ ল'ৰাই আজি স্কুলৰ পৰা আহি পালেহি, পাই পেলাই সি দেখুৱাইছে এটা বস্তু। চাব দেই আপোনালোকে। এইটোৱে হৈছে বস্তুটো। আজি আমাৰ ল'ৰা স্কুলত শিক্ষক দিৱস আছিলে আৰু তাৰে শিক্ষক দিৱস তেওঁলোকে পালন কৰিছিলে স্কুলত। আৰু ল'ৰাই মানে কি গান গাই পেলাই এয়া পুৰস্কাৰ হিচাপে পাই আনিলে কলম। আৰু আপোনালোকৰ আগতো দেখুৱাবলৈ সি বিৰাটেই আগ্ৰহী হৈ আছিলে। সেইকাৰণে ভাবিলোঁ অকণমানকৈ ভিডিঅ'টো কৰি ৰাখোঁ আৰু সিও তেতিয়া ভাল পাব। এইফালে আমাৰ ল'ৰা হাই কৈ দিয়া। সকলোৱে ভালনে বুলি কোৱা? সকলোৱে ভালনে? মোৰ বাৰু ভালে আজি। তুমি আজি কিহত পালা পুৰস্কাৰ? মই গান গাওঁ আৰু নাচোঁ তেনে। অঁ, হ'ব তেতিয়াহ'লে আজিলৈ বাই কৈ দিয়া ভিডিঅ'টো বা। বাই। মায়ে কি ৰেচিপি বনাই চাই যাব দেই বুলি কৈ দিয়া। মায়ে কি ৰেচিপি বনাই চাই যাব দেই। তেতিয়াহ'লে আহক আজি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এয়া এটা গামলাত মই আধাখিনিমান পিঠাগুড়ি লৈছোঁ। লৈ পেলাই তাতে এড কৰিছোঁ অলপ নিমখ। নিমখখিনি দি অকণমান সানিব লাগিব নিমখ। আৰু এইফালে লৈছোঁ মই অকণমান নাৰিকলৰ গুড়া। এইখিনি একেলগতে দি পেলাই সানিব লাগিব। এতিয়া ইয়াতে মই পানী অলপ অলপকৈ দি এনেধৰণে সানি আছোঁ পিঠাগুড়িখিনি। যেতিয়ালৈকে আমাৰ একেবাৰে ৰুটি বনাব পৰাকৈ এটা লাডু তৈয়াৰ হৈ নাযায় তেতিয়ালৈকে আমি পানী অলপ অলপ দি সানি থাকিব লাগিব। এয়া এতিয়া মই সানি আছোঁ। আপোনালোকে চাই যাব দেই ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো সকলোখিনি আপোনালোকে বুজি নাপাব। এতিয়া মই ইয়াৰ লাডুটো এনেধৰণে মুঠিয়াই ল'লোঁ আৰু আগলৈকে আপোনালোকে চাই থাকক দেই মই কেনেদৰে বনাওঁ আজি আঙুলি পিঠা। এতিয়া মই লাডুটো এনেধৰণে এয়া আঙুলি এটা শ্বেপ দিছোঁ। এয়া দেখিবলৈ পাইছে নহয়? এয়া এনেধৰণে এতিয়া মই থৈ যাম এটা এটাকৈ বনাই। একেবাৰে লাষ্টত আপোনালোকক লগ পাই আছোঁ দেই। এতিয়া এয়া আঙুলি পিঠাৰ কাৰণে মই পিঠাখিনি এনেধৰণে মই ৰেডি কৰিলোঁ। আৰু এইফালে মই ডাঙৰ বাতি এটাই এক বাতি গাখীৰ লৈছোঁ। আৰু এইফালে অলপ ৰুকা নাৰিকল আৰু চেনি এড কৰিম ইয়াতে। আহকচোন তেতিয়াহ'লে আগলৈ চাই যাওক কেনেদৰে মই বনাওঁ আজি। ইফালে মই এয়া গেছতে এখন কেৰাহী বহাই দিলোঁ। আৰু কেৰাহীখন বহাই পেলাই ইয়াতে মই গাখীৰখিনি এড কৰি দিম। এইয়া গাখীৰ যিখিনি এবাতি লৈছিলোঁ সেইখিনি মই ইয়াতে এড কৰি দিম এতিয়া। গাখীৰখিনি একেবাৰে উতলিব লাগিব। উতলাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ বাৰু মই। এতিয়া গাখীৰখিনি লৰাই থাকিব লাগিব অলপ অলপকৈ। যিখিনি কিনাৰত চামনি পাতি যায় সেইখিনি এৰুৱাই আমি গাখীৰখিনি লৰাই যাম। অলপমান দেৰি গাখীৰখিনি উতলিব লাগিব। তাৰপিছতে ইয়াত পিঠা এড কৰিব পৰা যাব। চাই যাওক দেই। এতিয়া ইয়াৰ গাখীৰখিনি মই লৰাই আছোঁ এখন হেতাৰ সহায়ত। গাখীৰখিনি উতলিব লাগিব আৰু কিনাৰত লাগি যোৱাখিনি এনেধৰণে মই এৰুৱাই লৰাই আছোঁ। হাই। গাখীৰখিনি উতলিবলৈ আৰম্ভ হৈছে আৰু ইয়াতে এতিয়া মই পিঠাখিনি দি দিম এটা এটাকৈ।
অলপ অলপকৈ ইয়াতে পিঠাখিনি দি যাব লাগিব, ইটো গাত সিটোৱে লাগি নোযোৱাকৈ। দি পেলাই মাজতে অকণমান লৰাই দিব লাগিব, এনেধৰণে লৰাই দিয়াৰ লগে লগে এখাই গুচি আহিব। তাৰপিছত আৰু বাকী যিখিনি ৰৈ গৈছে সেইখিনিও মই লাহে লাহে দি যাম এটা এটাকৈ। এতিয়া ইয়াত পিঠাখিনি ইয়াতে দি হৈ গৈছে, আৰু মই ইয়াত এতিয়া অকণমান দেৰিৰ কাৰণে পিঠাখিনি সিজিবৰ কাৰণে এখন কাঁহীৰে ঢাকোন লগাই দিব লাগিব। এতিয়া মোৰ ইয়াতে পিঠাখিনি দি হৈ গৈছে, আৰু ইয়াতে মই এতিয়া অকণমান দেৰিৰ কাৰণে 5 মিনিটৰ কাৰণে এখন এনেধৰণে ঢাকি দিম। ঢাকি পেলাই ইয়াতে গেছটো একেবাৰে লো কৰি দিম। লো কৰি অকণমান দেৰি সিজিব দিম এনেকৈ লো ফ্লেমত। এতিয়া মই প্ৰায় অকণমান দেৰি হ'লেই ঢাকোন লগাই দিয়াৰ পিছত যেতিয়া উলিয়াই ইয়াতে যিখিনি মই নাৰিকল ৰুকি থৈছিলোঁ সেইখিনি এনেধৰণে ইয়াৰ ওপৰতে দি দিম। আৰু লগতে মই এতিয়া ইয়াতে চেনি এড কৰি দিম। চেনি মই আধা বাতি লৈছোঁ। যোনে যিমানটো চেনি খাব পাৰে সিমানটোৱে দিব লাগে। এতিয়া লৰাই দিলোঁ, লৰাই অকণমান দেৰি ঢাকি দিম। আকৌ ঢকাৰ পিছত আমাৰ আঙুলি পিঠা একেবাৰে ৰেডি হৈ যাব। আৰু এতিয়া ইমান ধুনীয়াকৈ উতল আহি আছে, আৰু কালাৰটো একেবাৰে চেঞ্জ হৈ গৈছে, হালধীয়া টাইপ হৈ আহিছে। আৰু এইখিনি মই আৰু অকণমান দেৰি পিছতে ৰেডি হৈ যাব। নমোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ দেই। এতিয়া মই কেৰাহীৰ পৰা নমাই বাতি এটালৈ তুলি ল'লোঁ, আৰু পৰিৱেশন কৰিবৰ কাৰণে একেবাৰে ৰেডি হৈ গৈছে। কিমান ধুনীয়া লাগিছে দেখিছেনে বাৰু? হোটেলৰ ৰসমলাই গতে হৈছে। আপোনালোকেও এনেধৰণে ঘৰতে সহজভাৱে আঙুলি পিঠা তৈয়াৰ কৰি খাব পাৰিব। যদি মোৰ চেনেলটো চাই ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটো টিপি অল কৰি দিব। এতিয়া মোৰ পিঠা বনাই ৰেডি হৈ গ'ল, আৰু আমাৰ সৰু ল'ৰাটোৱে একেবাৰে টেষ্ট কৰিবৰ কাৰণে সি বহিয়ে আছে। দেহা খাই কৈ দিয়াচোন কেনেকুৱা লাগিছে। ফু কৰি লোৱা, গৰম। কেনেকুৱা?